নমস্কাৰ জীৱনৰ মাদকতা বিচাৰি মোৰ এই বিশেষ অনুষ্ঠানলৈ আজি অতিৰ পৰা মই ঝৰ্ণাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এখন বৰ ধুনীয়া ঠাইত দুদিনৰ কাৰণে বাহৰ পাতিছোঁ আৰু কি কৰোঁ ক'লৈ যাওঁ আপোনালোকক অলপ দেখুৱাবলৈও চেষ্টা কৰিম। কিন্তু কালি ৰাতি আহি পালোঁ, বৰ এটা সুন্দৰ যাত্ৰা আছিলে, জাৰ্ণিটো বিৰাট ধুনীয়া আছিলে। ৰাস্তাত আমি বন্দিপুৰ বুলি এটুকুৰ ঠাই আছে, এখন নেশ্যনেল পাৰ্ক আছে য'ত আমি বহুত জীৱ জন্তু দেখিলোঁ, সেইফালেদি আহিলোঁ। কিন্তু ৰাতি অহাৰ পাছত এটা কথাই মনটো বৰ বেয়া কৰিলে। যিসকলে মোক চিনি পায় তেওঁলোকে জানে মই অকণমান মানুহজনী ইম'শ্যনেল। মই মোৰ পৰিয়ালটোক লৈ বিৰাটেই বেছি প্ৰটেক্টিভ আৰু মই নিবিচাৰোঁ মানে কোনোবাই কিবা নিগেটিভ কৰক মোৰ ফেমিলিটোক লৈ বা কিবা। কিন্তু কালি কেইটামান কথা শুনিলোঁ, সেয়েহে ভাবিলোঁ যে আপোনালোকৰ লগত এই কথাবোৰ শ্বেয়াৰ কৰোঁ। প্ৰথম কথা, মই আগতেও দুই এটা ভিডিঅ'ত কৈছোঁ যে আমি যিসকলক বন্ধু বুলি ভাবোঁ, ছ' কল ফ্ৰেণ্ড, যদি তেওঁলোকে মানে মুখত এটা পেটত এটা, আপুনি থাকোঁতে এটা, আপুনি নাথাকোঁতে এটা বেলেগ বেলেগ মন্তব্য কৰি থাকে, তেনেহ'লে সেই মানুহজন বা সেই মানুহগৰাকী আপোনাৰ প্ৰকৃত বন্ধু নহয়। আৰু মানে আমাৰ কি হয়, আমি কিবা কিয় জানো বাৰে বাৰে সেইবোৰ মানুহৰ মানে হেৰিতেই ফচো বুলিয়েই ক'ব লাগিব। কাৰণ জানো তেওঁলোকে আমাক ভাল নাপায় বা আমাৰ কথা বেয়াকৈ পাতে, কিন্তু তাৰপিছতো আকৌ ভাবোঁ যে এতিয়া ভাল হ'ল কিজানি, আমাৰ লগত দেখোন ইমান ভালকৈ ব্যৱহাৰ কৰিছে, কিন্তু তাৰপিছতে আকৌ শুনো কিবা এটা কথা। কিন্তু আজিকালি মই আৰু মোৰ মানুহজনে বৰ এটা গুৰুত্ব নিদিওঁ, কাৰণ যাৰ যেনেকুৱা স্বভাৱ সি তেনেদৰেই মানে আপোনাক দেখুৱাব বা আপোনাক ট্ৰিট কৰিব। কিন্তু কালি শুনিলোঁ তেওঁলোকে মোৰ ল'ৰাটোৰ কথাও ঢেৰ কিবা কিবি পাতিছে আৰু কি কৈছে সেইবোৰ কথা ক'বলৈ নাযাওঁ। কিন্তু যদি আপোনাৰ পৰিয়ালৰ কথা কোনোবাই বেয়াকৈ পায়, আপোনাৰ কথা পাতক, ইটছ অ'কে। আপোনাক বেয়া পায় বা জ্বলে বা ফৰ এনি ৰিজন আপোনাৰ কথা পাতিছে, ইটছ অ'কে। কিন্তু যদি আপোনাৰ প্ৰিয়জনৰ কথা কোনোবাই বেয়াকৈ কৈ আছে, আপোনাৰ সন্তানটিৰ কথা কোনোবাই বেয়াকৈ কৈছে, আৰু তাৰপিছতো যদি আপুনি তেওঁলোকৰ লগত আছে, দেন ইটছ এ ভেৰি ভেৰি মানে বিগ থিং, ইটছ এ ৰেড ফ্লেগ। মানে এইটো আপোনাৰ কাৰণে এলাৰ্ম আচলতে। এই নিগেটিভ এনাৰ্জিবোৰ যদি আপুনি বেছি নিজৰ জীৱনত ৰাখি থয়, তেনেহ'লে জীৱনত থকা পজিটিভ এনাৰ্জিবোৰতো এফেক্ট পৰে। মই নিজৰ ওপৰতো এইটো এতিয়া এপ্লাই কৰিম। মই নিজেও আঁতৰি থাকিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো কৈছোঁ, যদি শুনিছে কোনোবাই আপোনাৰ প্ৰিয়জনৰ কথা বেয়াকৈ কৈছে, যাক আপুনি নিজতকৈও বেছি ভাল পায়, বা অদৰকাৰী কিছুমান কথা কৈছে, সৰু ল'ৰা ছোৱালীৰ ওপৰত বিৰূপ মন্তব্য, বিৰূপ প্ৰতিক্ৰিয়া দিছে, মানে কেনেকৈ এজন মানুহ, এগৰাকী মাইকী মানুহ ইমান তললৈ কেনেকৈ নামিব পাৰে যে সৰু যিটো একেবাৰে নিভাঁজ শিশু, একো বুজিয়েই নাপায়, ভাল কি বেয়া কি একো বস্তু বুজিয়েই নাপায়, সেই শিশুটোৰ ওপৰত কেৱল আপোনাক বেয়া পায় কাৰণে বেয়া মন্তব্য কৰিব পাৰে, অথচ মুখৰ আগত বিৰাটেই বেছি ভাল, বিৰাট বেছি মিঠা। বেছি মিঠা খালে আচলতে ডায়েবেটিছ হয়। মই আৰু মোৰ হাজবেণ্ডে আচলতে 2 বছৰ আগতেই চেনি খাবলৈ বাদ দিলোঁ। চেনি মানে গম পাইছেনে, চুগাৰ খাবলৈ বাদ দিলোঁ, কাৰণ এইটো ভাল নহয়। এইটোৱে আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পেলায়, কিন্তু এই মিঠা মানুহবোৰ যে মুখত মিঠা মানুহবোৰ, সেইবোৰ আপোনাৰ ব্ৰেইনত বেয়া প্ৰভাৱ পেলায়, আপোনাৰ মগজুত, আপোনাৰ অন্তৰত বেয়া প্ৰভাৱ পেলায়। যিবোৰ মানুহ দুমুখীয়া সেইবোৰ মানুহৰ পৰা দূৰত থাকক। মনটো বিৰাট বেছি বেয়া লাগি আছিলে, কিন্তু আপোনালোকৰ লগত এতিয়া কথা পাতি অলপ পাতল যেন অনুভৱ কৰিছোঁ। গতিকে যদি কোনোবাই আপোনাৰ লগতো এনেকুৱা কৰিছে, তেওঁলোকৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। বন্ধু লাগে এজনেই থাকক বা নাথাকক, এইটো বহুত বেছি ভাল তাতকৈ এই টক্সিক ছ' কল ফ্ৰেণ্ডছবোৰ নিজৰ জীৱনত ৰখাতকৈ। সৰু কথা কিন্তু মন কৰিবলগীয়া কথা, সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনাৰ লগতো কিবা এনেকুৱা হৈছে নেকি?
জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰক কিন্তু ইমান ধুনীয়া ঠাইটুকুৰলৈ আহি এইবোৰ কথা পাতি আছোঁ বেয়াও লাগিছে বাৰু ষ্টিল আজি বহুত প্লেন আছে আৰু সকলোৱে ইতিমধ্যে গম পাইছে ডিম্পু আমাৰ লগত আছে বৰ মৰম লগা এটা ভাইটি তাক আগৰ পৰাই চিনি পাওঁ কিন্তু ইমান ওচৰৰ পৰা কেতিয়াও পোৱা নাছিলোঁ মানে বৰ মৰম লগা ই বৰ চিম্পল আৰু আমি কি কৰোঁ ক'লৈ যাওঁ সকলোখিনি কথা দেখুৱাই থাকিম গতিকে চাই থাকিব